Along with 14 other districts of Assam, Qatar 2 is all set for Panchayat polls slated to be held on May 2 next. Polling officials on Thursday have set out for polling stations, and Superintendent of Police Numbal Mahatta has detailed stringent security measures to ensure a free and fair election. The first phase of the Panchayat election in the state will take place on May 2, while 13 other districts would go for polls on May 7. Counting would be held on May 11. Polling officials from Silchar, Udarbond and Sonia Assembly constituencies left from Silchar Interstate Bus Terminus ISBT and Interstate Truck Terminus ISTT. Female polling officials also headed to the polling stations. District Superintendent of Police Numbal Mahatta provided detailed information about the overall security arrangements for the polling stations in Qatar district. নিরাপত্তাজনিত সকলো দিশ আমি চোৱাচিতা কৰিছোঁ আৰু আমাৰ যিমান পুলিং ষ্টেচন আছে সকলো পুলিং ষ্টেচনতে আমাৰ মানুহ ইতিমধ্যে ষ্ট্ৰং ৰুমৰ পৰা ৰাওনা হৈ গৈছে আৰু তাৰ লগতে আমাৰ পুলিচ পাৰ্চনেল সকলো গৈছে পুলিং অফিচাৰ প্ৰিজাইডিং অফিচাৰ লগত আমাৰ পুলিচ পাৰ্চনেল সকলো গৈছে হোমগাৰ্ড গৈছে আৰু প্ৰতিটো সেক্টৰ অফিচাৰ আৰু প্ৰতিজন জোনেল অফিচাৰৰ নিজৰ নিজৰ জায়গাত তেওঁলোকে তদাৰক কৰি আছে আৰু কোনো ধৰণৰ অসুবিধা যাতে নহয় আৰু সাধাৰণ ভোটাৰৰ যাতে কোনো অসুবিধা নহয় তাৰ কাৰণে সকলো ধৰণৰ আমি নিৰাপত্তাজনিত যি বন্দোবস্তি কৰিব লাগে সেইখিনি আমি বন্দোবস্ত কৰি নিজৰ নিজৰ অঞ্চলবিলাকৰ যে হিমামূৰীয়া অঞ্চলবিলাক আছে আপোনালোকে জানে যে আমাৰ জিলাখনত 3টা ইণ্টাৰ ষ্টেট বৰ্ডাৰ আছে আৰু এটা আন্তঃৰাষ্ট্ৰীয় বৰ্ডাৰ আছে গতিকে এই সকলোবিলাক অঞ্চলত যাতে সাধাৰণ ৰাইজে আৰু ভোটাৰে যাতে তেওঁলোকে নিৰ্ভয়ে ভোটদান কৰিব পাৰে তাৰ কাৰণে আমি সকলো ধৰণৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু এই সময়ছোৱাত আমাৰ যিখিনি আন্তঃৰাজ্যিক যিখিনি আমাৰ সীমা আছে তাত অহা যোৱা যি ৰাস্তা আছে সেই ৰাস্তাবিলাকত আমি আমাৰ স্পেচিয়েল নাকা আৰু চেকিং আমাৰ চলি আছে আৰু সেইবিলাকক আমি আমাৰ যি কাউণ্টাৰ পাৰ্ট আছে ধৰক আপোনাৰ কলাচিক ডিষ্ট্ৰিক্ট ইফালে ইষ্ট জয়ন্তীয়া হিলছ আৰু ইফালে আমাৰ জিৰিবাম তেওঁলোকৰ কাউণ্টাৰ পাৰ্টৰ লগত DCSPৰ লগত আমি কথা পাতিছোঁ আৰু তেওঁলোকে আমাৰ সম্পূৰ্ণ সহযোগ কৰিছে আৰু এই সময়ছোৱাত যাতে কোনো ধৰণৰ দুষ্কৃতিকাৰী লোক আহি যদি কুটাঘাতমূলক